উৰিয়াম ঘাটৰ পৰা মিয়া খেদাৰ পাছত বৃদ্ধি পাইছে নেকি নগাৰ উৎপাত এয়া আমাৰ অভিযোগ নহয় এফালে যদি নাগালেণ্ডৰ নগাই নাগামিজ ভাষাত উৰিয়াম ঘাটৰ ৰজাপুখুৰী গেলাবিল এলেকাৰ ভূমি নাগালেণ্ডৰ বুলি দাবী জনাই মিয়াক উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে আনফালে আকৌ যিসকল অসমীয়া খিলঞ্জীয়া লোকে আজি বছৰ বছৰ ধৰি বসবাস কৰি আহিছিল অসম নাগালেণ্ড সীমান্তত তেওঁলোকৰ দাবী যে মিয়া লোকসকল নোহোৱা হোৱাৰ পৰা নগা লোকসকল আহি উপদ্ৰৱ চলোৱা আৰম্ভ কৰি দিছে তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাই বিপৰীতে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নগাৰ কোনো আক্ৰমণ হোৱাই নাই উচ্ছেদত নগা লোকসকলে আৰক্ষী আৰু প্ৰশাসনক সহায়হে কৰিছিল প্ৰথমে এটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যদি এই মহিলা কেইগৰাকীয়ে কৰা অভিযোগবোৰ সঁচা তেনে প্ৰশ্ন উত্থাপিত হয় অসমীয়াৰ খিলঞ্জীয়াৰ ওপৰত নগাৰ ত্ৰাস বা সন্ত্ৰাস কেতিয়া কমিব দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিলি কেতিয়া সীমা বিবাদ সমূহৰ নিষ্পত্তি পেলাব কিয়নো অভিযোগ অনুসৰি উৰিয়াম ঘাটত উচ্ছেদ কৰা অঞ্চলত নগাৰ টিঘিল ঘিলনি বৃদ্ধি পাইছে খিলঞ্জীয়াৰ ঘৰে ঘৰে সোমাইছে নগাৰ আগ্ৰাসী কাৰ্যকলাপত সন্ত্ৰস্ত হৈ পৰিছে অঞ্চলটোৰ মহিলাসকল হেহে আৰক্ষী প্ৰশাসনক সুৰক্ষাৰ দাবী তুলিছে তেওঁলোকে আৰু তেওঁলোকৰ উল্লেখ কৰিছে তেওঁলোকে মিয়াসকল হেনো সুৰক্ষাৰ দৰে হৈ আছিল খিলঞ্জীয়া লোকসকলক তেওঁলোকক বোলে সুৰক্ষা দি আছিল মিয়াসকলেহে আৰু মিয়াসকলক উচ্ছেদ কৰাৰ পাছত তেওঁলোকক মানে নগা লোকে আহি ঘৰৰ ভিতৰতে ভাবুকি দিয়াৰ স্পষ্ট অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এওঁলোকে এতিয়া থিতাপি বহুত বছৰে হ'ল কমে চাগে 40-45 বছৰ মানে হ'ল নেকি আমি ইয়াত জন্ম তেওঁলোকেতো তাতকৈ আগে আহা অসুবিধা আমাৰ একো নাই তেওঁলোকে নিজে ইনকম কৰিছে নিজে খাইছে আৰু তেনেকুৱা নিচিনা হ'ব ইমানখিনিয়ে ক'লোঁ বিশেষ নাজানো ক'বলৈ আৰু নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেন পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে থাকিছে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ আহিছে মানে আমি ঘৰে ঘৰে সোমাই সিহঁতৰ মানে ঘৰে ঘৰে সোমাইছে সিহঁতি মানে আমাক হেৰি হেৰিয়ে দি আছিলে বাৰু প্ৰটেকশ্যন দি আছিলে তেনেকুৱা নিচিনা এতিয়া আমাৰবোৰৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ সহযোগ কৰিছোঁ কিন্তু আমাৰ এটা সন্দেহ হৈ আছে আমাক এতিয়া মানে এইসকলে আমাৰ এটা নগালেণ্ড আৰু অসম বৰ্ডাৰ যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আছাম বেটেলিয়ন বা আছাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে আমি সেইটো আমি অসম চৰকাৰলৈ হিমন্ত মামা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ আমি যাতে আগতে যেনেকৈ আছিলোঁ ইয়াৰ এভেকশ্যনৰ পিছতো আমি যাতে সেনেকৈ থাকিব পাৰোঁ আমি তাৰে আশা কৰি আমি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ নগা অলৰেডি আছেই এভেকশ্যনৰ নটিচ পোৱাৰ লগে লগে আমাৰ গাঁৱত সোমোৱাহি নাই অলৰেডি মুছলিম গাঁও মানে গাঁৱত সোমাই ঘূৰি ফুৰিছে আমাক একো দাবী ধমকি দিয়া নাই এতিয়ালৈকে মানে ভৱিষ্যতত মানে আমালৈ এটা মানে হেৰি আহিব পাৰে আমি সেইটো এটা হেৰি আছে শংকিত হৈছোঁ আমি মানে ইয়াৰ সমান্তৰালকৈ অন্য এক দৃশ্যও পোহৰলৈ আহিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱা ভূমিখিনি হেনো নাগালেণ্ডৰ সেয়েহে তেওঁলোকে দাবী কৰা ধৰণে উৰিয়াম ঘাটৰ ৰজাপুখুৰী গেলাবিলৰ
মানে নগাৰ এলেকাৰ পৰা মিয়াক উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ধন্যবাদ জনাইছে নগাই ধন্যবাদ জনাইছে হিমন্ত বিশ্ব শৰ্মাক এলেকাটো আমি খান লগা এলেকা আছে এইটো ৰাজাপুখুৰী গেলাজেন এইটো আমি খান লগা এলেকা আছে তাই খান উকোপাই কৰি এনেকুৱা বৈ যাইছে এইটোৰ পৰা আমি বাৰ গৈ আছে আসাম চিফ একদম ধন্যবাদ দি আছে তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক মিডিয়া আমি খান একদম ভাল আছে এখন ওচৰতে আমি খান হালোৱা থকা খানটো হ'লেতো খেতিতে বি নাথাকি কেনা এনেকুৱা দিগদাৰ দি কেনা আহিছে আজি আসাম গভৰ্ণমেণ্ট পৰা এইটো IBI খানকে এভিকশ্যন ড্ৰাইভ কৰিব পৰাটো হ'লেতো আমি খান লা চাইড পৰা বি বেছি ডাঙৰ খুচি আছে আৰু আমাৰ খান লা অনাৰেবল আসাম লগা চিফ মিনিষ্টাৰ হিমন্ত বিশ্বকে বি আমি খান বেছি ডাঙৰ ধন্যবাদ দিয়া আছে এতিয়া প্ৰশ্ন হৈছে নাগালেণ্ডৰ নগাক সন্তুষ্ট কৰিবলৈহে মিয়াক উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ নগাই কৰা বিস্ফোৰক দাবীৰ পাছতো যেন বিষয়টোৰ পৰা গা এৰাই চলা যেন লাগিছে বা দিব লাগে কাৰণেহে মন্তব্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডক ৰঙা চকু দেখুৱাৰ সাহস নহ'ল বা খিলঞ্জীয়াৰ পক্ষত থিয় হৈ সাহস দিয়াৰো তেওঁলোকক যেন সাহস দিয়াৰো সাহস নহ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে অসমৰ মাটিত নগাই কোনো ধৰণৰ আগ্ৰাসন কৰা নাই উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত নাগালেণ্ডৰ প্ৰশাসন আৰু ৰাইজে সহায়হে কৰিছে হেনো সত্য কথা নহয় কোনো ধৰণৰ নাগাৰ আগ্ৰাসন হোৱা নাই নগা মানুহখিনি বা নগা চৰকাৰে আমাক সহায় কৰিছে উচ্ছেদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় এইসকল অসম নাগালেণ্ড সীমান্তৰ অসমীয়া খিলঞ্জীয়া লোকে তেওঁলোকৰ ঘৰত নগাই টিঘিল ঘিলনি কৰা বুলি মিছা মাতিছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকৰ অভিযোগৰ এটা সৰজমিন তদন্ত কৰি চোৱাটো ভাল হ'ব আপুনি নিজে নগলেও আৰক্ষী প্ৰশাসনৰ লোকসকলক এই ক্ষেত্ৰত আপুনি হস্তম কৰি তুলি সঁচাকৈ এইসকল লোকে যি অভিযোগ উত্থাপন কৰিছে নগাৰ টিঘিল ঘিলনি অসমীয়া খিলঞ্জীয়া লোকৰ ভিতৰত সোমাই গতিকে এইটো সঁচানে অভিযোগটো বা মিছা সেইটো আপোনালোকে তদন্ত কৰি ইয়াৰ বিৰুদ্ধে যাতে এক ব্যৱস্থা লৈ খিলঞ্জীয়াৰ সুৰক্ষা যাতে সুনিশ্চিত কৰে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ' চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব